আজি মই সকলোখিনি কাম স্পীড কৰিছোঁ। এইফালে ৰাতিপুৱা বনাইছোঁ ব্ৰেকফাষ্ট আৰু আজি বনাম মই খিচিৰি আৰু অকণমান বন্ধাকবি বইল কৰি দি দিছোঁ খিচিৰিত। খিচিৰিত অকণমান চব্জি দিলে ভাল লাগে, যিহেতু আমাৰ ঘৰত মানে চব্জি অকল ময়ে খাওঁ, হাজবেণ্ডে নাখায়। সেইকাৰণে হাজবেণ্ডক মই যিকোনো ফৰ্মত চব্জি খুৱাবলৈ চেষ্টা কৰোঁ। আজি আমাৰ ঘৰলৈ আহিব আলহী আৰু সেইকাৰণে মই ধুনীয়াকৈ ৰেডি হৈ লৈছোঁ। ময়ে ফুৰিবলৈ যাম নে আলহী আমাৰ ঘৰলৈ আহিব, মোৰ এনেকুৱা লাগিছে আইনা চাই। আৰহাম হৈ আছে আৰু আৰহানৰ কাপোৰ মই উলিয়াই থৈছোঁ আৰু আমাৰ হেড চেফ চাওকচোন কিটচেনত একদম টুপি পিন্ধি পূৰা খানা বনাই আছে। আজান দি দিলে পটককেনে তেওঁ টুপিটোকে পাই পিন্ধি লৈছে। আলহী আহিবৰ কাৰণে মই কাপ প্লেটবোৰ আগে উলিয়াই ৰেডি কৰি থৈছোঁ, যিহেতু আলহী আহিলে মই এনেই সময় নাপাওঁ। যদি এইবিলাকত সময় ৱেষ্ট কৰোঁ তেনেহ'লে কেনেকৈ হ'ব। খুব মৰম লগা এজনী ভণ্টি আহিব, তাই মোৰ ভিডিঅ' বহুত আগৰ পৰা চাই আৰু কথা পাতি থাকোঁ আমি। আজি তাই আহিব, যিহেতু তাই শিৱসাগৰত এতিয়া ইণ্টাৰ্ণশ্বিপ কৰি আছে। তাই মানে যাবলৈকে টাইম হৈ গ'ল আৰু যাবগৈ তাই মাৰ্চত, সেইকাৰণে এপাক আহি গৈছে। আৰহামানকো চাই গৈছে আৰু লগতে আণ্টিও আহিছে, ৰৌচনাৰ মাক আহিছে। তেওঁকো মোৰ বহুত ভাল লাগে, মই মাতিয়ে আছিলোঁ, মাক লৈ আহিবা কৈ আছিলোঁ। আহিলে ভাল লাগিলে, এইফালে চাহ অকণমান দিছোঁ। কিন্তু আৰহানৰ গাটো অকণমান বেয়া, মানে জ্বৰ কাহ হৈছে, সেইকাৰণে মই বহুত বেছি টাইম দিব নোৱাৰিলোঁ। তথাপিতো অহাৰ কাৰণে কিন্তু বহুত ভাল লাগিলে। ইমান যে হেঁপাহত আহিছে আৰু ইমান দূৰৰ পৰা মানে আগৰ পৰাই ভিডিঅ' চাই থাকে ন, এতিয়া ধৰক শিৱসাগৰত আছে কাৰণে ওচৰ, কিন্তু এনেকৈ তেওঁলোক দূৰৰে। আৰু এয়া আৰহামক তেওঁ যিমান পাৰে সিমান খেলাবলৈ চেষ্টা কৰিছে। বাকী আৰহানটো মোৰ কোচৰ পৰা যোৱাই নাই। আজি আমাৰ ঘৰলৈ ফাৰ্ষ্ট টাইম আহিছে তাই, কিন্তু লগাই নাই যে আমি আজি ফাৰ্ষ্ট লগ পাইছোঁ। এনেকুৱা লাগিছে বহুত আগৰ চিনাকি। বহুত ধুনীয়াকৈ তাইও আছে কমফৰ্টেবলি আৰু মোৰো ভাল লাগিছে। সেইকাৰণে আচলতে কিছুমান সম্পৰ্ক তেজৰ বা একদম সৰুৰ পৰা চিনি পোৱা নহ'লেও নতুনকৈ গঢ় লৈ উঠিলেও কিন্তু বহুত বেছি নিজৰ হৈ পৰে, সেইটো কাৰণে ভাল লাগে। বাকী থেংক ইউ ৰৌচনা, তুমি যে আমাৰ ঘৰলৈ আহিলা। এইটো ভিডিঅ'ৰ যোগেদি মই তোমাক থেংক ইউ কৈ দিছোঁ দেই। আৰু আল্লাৰ হুকুম চাওক, ভাতকেইটা আমি একেলগে খাবলৈ পালোঁ। খাই বৈ অকণমান ফটো মাৰিবলৈ বাহিৰলৈ আহিলোঁ। আণ্টি যে ইমান কিউট হয়। এইফালে আণ্টিয়ে আৰহামক লৈ আছে, সি চাওকচোন ডান্স কৰিছে। আৰু তাই যে চাওক না, আৰহামৰ কাৰণে খেলনা লৈ আনিছে, মোৰ কাৰণেও তাই এটা ধুনীয়া কুৰ্তি লৈ আনিছে, গম পায়নে। কুৰ্তিটো যে মোৰ বহুত বেছি ভাল লাগিছে, একেবাৰে মই পিন্ধা টাইপৰ আনিছে মানে তাই। তাৰপিছত তেওঁলোক গ'ল, মই তাহাঁতক শুৱাই আছিলোঁ, সেইকাৰণে ওলাই আহিব নোৱাৰিলোঁ আৰু গুচি গ'ল। বেয়াই লাগিছে, আৰু অকণমান টাইম থকা হ'লে ভাল লাগিলেহেঁতেন। আজি আকৌ আমাৰ গুড ডে' বাৰ্থডে আছিলে, তাকে চুহাই কেক বনাইছিলে, কেকটো আনিব দিলে আৰু এতিয়া কেক কাটিং কৰিছে। আৰু মই সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ পিছফালৰ পৰা ক্লেপিং কৰি আহি আছোঁ আৰু এইফালে তাক বোলো কেক অকণমান খুৱাই। আপোনালোকে যদি মোৰ এইটো ভিডিঅ' চাই ভাল পালে তেনেহ'লে ৰেড হাৰ্ট এটা কমেণ্ট কৰিব, তেতিয়া মই গম পাই যাম। আৰু লগতে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, আৰু যদি মোক ফ'ল' নাই কৰা এতিয়ালৈকে ফ'ল' কৰি ল'ব। আৰু শেষলৈকে যে ভিডিঅ'টো চালে তাৰ কাৰণে বহুত থেংক ইউ দেই। আজিলৈ আহিছোঁ, বাই। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ লগত। এইফালে আমি চবেই কেক কটা আৰু খোৱাত একেবাৰে ব্যস্ত হৈ পৰিলোঁ। এক্সট্ৰাকৈ আকৌ কেক অকণমান আনি চুহাই মোক খাবলৈ কাৰণে দিছে, খোৱা বুলি।